নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো টিএ আৰ্মি টেইটেল আৰ্মিত ইন্টাৰভিউ দিবলৈ গলে আপোনালোকে কি ডকুমেন্টস নিব লাগিব এটো আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট ভিডিও কাৰণ টিএ আৰ্মিত কোনো ধৰণৰ এপ্লাই অনলাইন নহয় ডাইৰেক্ট ওপেনলি ইন্টাৰভিউ হ'ব ইন্টাৰভিউ জেগাত আপোনালোকে কাগজ পত্ৰ লৈ পিনে আপোনালোকে উপস্থিত হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে বহু ক্যান্ডিডেটে হয়তো কাগজ পত্ৰৰ বাবে তেওঁলোকে হয়তো ইন্টাৰভিউ মাৰিব নাপায় সেইবাবে মই আপোনালোকক আগতীয়াকে এটা ভিডিও দি আপোনালোকক জনাবলৈ বিচাৰিছো যে টিএ আৰ্মিৰ বাবে কি ডকুমেন্টস লাগিব কি ডকুমেন্টস আপোনালোকে বনাব লাগিব সকলোবিলাকৰ তথ্য সহকাৰে ভিডিওটো যদি আপোনালোকক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব টিএ আৰ্মি বিষয়ে সকলোবিলাকৰ তথ্য ভিডিও ডেসক্ৰিপচনত দিয়া আছে আমাৰ indiajobsupdate.com অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে সকলোবিলাকৰ তথ্য আপোনালোকে চেক কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি আপোনালোকে এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো টিএ আৰ্মি টেইটেল আৰ্মিত ইন্টাৰভিউ দিবলৈ গলে আপোনালোকে কি ডকুমেন্টস নিব লাগিব প্ৰথমতে এখনিতে আপোনালোকক জনাই থওঁ যে যোনসকল ক্যান্ডিডেটে টিএ আৰ্মিৰ কাৰণে তৈয়াৰী কৰিছে তেওঁলোকে ভালকে এটা ৰানিং টাইমিং আপোনালোকে আনিবলৈ চেষ্টা কৰক নিশ্চয় গম পাইছে এটা ভাল টাইমিং যেতিয়া আহিব তেতিয়াহে আপোনালোকে টিএ আৰ্মি ইন্টাৰভিউ দিবলৈ যাব কাৰণ 6 মিনিটত 1600 মিটাৰ মাৰিলে নহব 4 মিনিট 40 সেকেন্ডত বা 4 মিনিট 45 সেকেন্ডত আপোনালোকে 1600 মিটাৰ ৰানিং কৰিব লাগিব আৰু লগতে আপোনালোকে ভালকে খবৰবিলাক লওক মই খবৰবিলাক লৈ আছো আৰু হোৱাটোটো পাই 100ত 90% হৈ গৈছে ইন্টাৰভিউ হোৱাটো আৰু যেতিয়া বেনাৰ লগাব আৰু ইন্টাৰভিউ তাত যেতিয়া আজি আপোনালোকৰ 12 নৱেম্বৰৰ পৰা ইন্টাৰভিউ আছে তাৰে হয়তো 6 দিন বা 5 দিনৰ আগত আপোনালোকৰ বেনাৰ লগাই দিব আৰু বেনাৰ লগালে আপোনালোকক মই ডাইৰেক্টলি ভিডিও সহকাৰে আপোনালোকক দেখাই দিম যেতিয়া বেনাৰ লগাব কনফাৰ্ম হৈ যাব আপোনালোকে নিশ্চিন্ত মনে থাকক ভালকে আপোনালোকে ৰানিং কৰি থাকক আপোনালোকে ৰানিং কৰি থাকিলে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি টিএ আৰ্মি কাৰণেও সুবিধা হ'ব আৰু লগতে অসম পুলিচৰ কাৰণেও সুবিধা হ'ব নিশ্চয় গম পাইছে আপোনালোকে পৰাপক্ষ ৰানিংটো এৰি নিদিব ৰানিং কৰি থাকক আৰু যেতিয়া ইম্পৰ্টেন্ট আপডেট আহিব নিশ্চয় আপোনালোকক আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক আপডেট বিলাক দি থাকিম আপোনালোকে মাত্ৰ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এটো বিষয় আপোনালোকে গম পালে সেলছৰ মাসিমপুৰ আপোনালোকে খবৰ লওক যদি ওচৰৰ ক্যান্ডিডেট আছে তেতিয়ালে মাসিমপুৰ কেম্পত গৈ পিনে আপোনালোকে খবৰ লওক আৰু যি আপোনালোকৰ কুকুৰাজাৰ 7 আসাম বেটালিয়ন আসাম পুলিচ বেটালিয়ন গাউন কুকুৰাজা সৰাইখোলা তাতো আপোনালোকে খবৰ লওক এই দুটা ভেনুতে আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইতিমধ্যে নটিচ বিলাক আহি গৈছে আপোনালোকে গম পাইছে আপোনালোকে সেই দুটা ভেনুত আপোনালোকে খবৰ লওক আৰু নিশ্চয় আপোনালোকক আমি ইনফৰমেশন জনামো আপোনালোকে মাত্ৰ ভালকে প্ৰেক্টিস কৰি থাকক এতিয়া আপোনালোকে ইন্টাৰভিউ দিবলৈ গলে কি ডকুমেন্টস নিব লাগিব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ইয়াতে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট লাগিব নিশ্চয় গম পাইছে ইয়াতে মেইন প্ৰথম ডকুমেন্টসখন হৈছে বাৰ্থ সাৰ্টিফিকেট যদি আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট নাই উলিয়াই লওক আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটখন লাগিব মোস্ট ইম্পৰ্টেন্ট বাৰ্থ সাৰ্টিফিকেট লাগিব টিআৰ আৰ্মিত ইন্টাৰভিউ দিবলৈ হলে তাৰপা নেক্সট আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ইয়াতে এডুকেশন কোৱালিফিকেশন যদি আপোনালোকৰ 8 পাস টেট মেথড যদি আপোনালোকে ইন্টাৰভিউ দিবলৈ বিচাৰে তেতিয়াহলে আপোনালোকৰ 8 পাসৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট লাগিব আৰু জিডিত যদি আপোনালোকে ইন্টাৰভিউ দিব বিচাৰে তেতিয়াহলে আপোনালোকৰ 10 পাসৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট লাগিব আৰু যদি ক্লাৰ্কত ইন্টাৰভিউ দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ মাৰ্কশিট লাগিব হাই সেকেন্ডাৰী এণ্ড পাস সাৰ্টিফিকেট এই বিষয়ে আপোনালোকে গম পালে পাস সাৰ্টিফিকেট এণ্ড মাৰ্কশিট আপোনালোকে ধুনিয়াকে লৈ যাব অৰিজিনাল তাবা জেক্সও লৈ যাব তাবা ডমিসাইল লাগিব হা ডমিসাইল সাৰ্টিফিকেট লাগিব ডমিসাইল আপোনালোকৰ তহসিলদাৰ নাইবা ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ আপোনালোকৰ হ'ব লাগিব ডমিসাইলখন যদি আপোনালোকে এতিয়ালৈকে ডমিসাইল বনোৱা নাই তেতিয়াহলে আপোনালোকে ডমিসাইলখন আপোনালোকে বনাই ল'ব পাৰিব তাবা নেক্সট হৈছে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট যদি আপোনালোকে ওবিসি এমওবিসি এসসি এসটি হয় তেতিয়াহলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব জেনেৰেল সকলৰ কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নাই এই বিষয়ে আপোনালোকে গম পালে এসটি এসসি ওবিসি এমওবিসি বিলাকে আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন লৈ যাব তাবা নেক্সট আপোনালোকৰ ধৰ্ম সাৰ্টিফিকেট যদি আপোনালোকে হিন্দু হয় হিন্দু সাৰ্টিফিকেট লৈ যাব মুসলিম হলে মুসলিম সাৰ্টিফিকেট লৈ যাব খ্ৰীষ্টিয়ান হলে খ্ৰীষ্টিয়ান সাৰ্টিফিকেট লৈ যাব পাৰিলে আপোনালোকে এখন সাৰ্টিফিকেট লৈ যাব নিনিলেও কোনো আপত্তি নাই কাষ্ট সাৰ্টিফিকেটখনে ইমিডিয়েটলি লিখাই থাকে তাবা নেক্সট আপোনালোকৰ আনমেৰিড এণ্ড মেৰিজ সাৰ্টিফিকেট যদি বিয়া পাতিছে তেতিয়াহলে মেৰিজ সাৰ্টিফিকেট আপোনালোকে লৈ যাব এখন আপোনালোকৰ নিজৰ গাঁও বুহাই আপোনালোকক বনাই দিব তাবা মেৰিড যদি হয় মেৰিজ সাৰ্টিফিকেট নিব যদি আনমেৰিড হয় যদি আপোনালোকে বিয়া পতা নাই তেতিয়াহলে আনমেৰিড সাৰ্টিফিকেট আপোনালোকে লৈ যাব ইয়াতে বিয়া পাতিলেও ইন্টাৰভিউ মাৰিব পাৰিব বিয়া নেপাতিলেও আপোনালোকে ইন্টাৰভিউ মাৰিব পাৰিব কাৰণ 18 বছৰৰ পৰা 42 বছৰলৈকে এই পদত আপোনালোকে ইন্টাৰভিউ মাৰিব পাৰিব তাবা নেক্সট হৈছে ক্যাৰেক্টাৰ সাৰ্টিফিকেট ক্যাৰেক্টাৰ সাৰ্টিফিকেট তিনিখন আছে এখন হৈছে পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট এখন হৈছে স্কুল ক্যাৰেক্টাৰ সাৰ্টিফিকেট আৰু এখন হৈছে গাঁওবুঢ়া পৰা দিয়া এখন ক্যাৰেক্টাৰ সাৰ্টিফিকেট ইয়াতে পৰাপক্ষত আপোনালোকে পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব যদি পাৰে উলিয়াই লওক আপোনালোকে পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট নাইবা স্কুল ক্যাৰেক্টাৰ সাৰ্টিফিকেট নাইবা গাঁওবুঢ়া পৰা দিয়া ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন হলো হৈ যাব পৰাপক্ষত আপোনালোকে পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেটখন আপোনালোকে উলিয়াই লওক আপোনালোকৰ
বহু কামতে আপোনালোকৰ হেল্প হ'ব তাৰপৰা নেক্সট আপোনালোকৰ ৰিলেশ্যন চাৰ্টিফিকেট যদি আছে লৈ যাব যদি নাই নো প্ৰব্লেম ৰিলেশ্যন যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে বেনিফিট পাব আৰু যদি কোনো ধৰণৰ আপোনালোকৰ ৰিলেশ্যন চাৰ্টিফিকেট নাই নো প্ৰব্লেম আপোনালোকে নাথাকিলেও কোনো আপত্তি নাই যদি স্পৰ্টছ চাৰ্টিফিকেট আছে তেতিয়াহ'লে অলপ বেনিফিট পাব স্পৰ্টছ চাৰ্টিফিকেট যদি নাই নো প্ৰব্লেম স্পৰ্টছ চাৰ্টিফিকেট নাথাকিলেও আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব পাৰিব তাৰপৰা নেক্সট হৈছে পান কাৰ্ড এণ্ড আধাৰ কাৰ্ড দুটা আপোনালোকে নিবই লাগিব পান কাৰ্ডো নিব লাগিব আৰু আধাৰ কাৰ্ডো নিব লাগিব এইটো কথা আপোনালোকে মনত ৰাখিব সৰু হোৱা কথাবিলাক কিছুমানে হয়তো পাহৰি যায় পান কাৰ্ডো নিব লাগিব আধাৰ কাৰ্ডো নিব লাগিব আৰু লগতে 20 কপি ফটো 20 কপি আপোনালোকে ফটো নিব লাগিব পাছপোৰ্ট সাইজৰ বেকগ্ৰাউণ্ডটো হোৱাইট কালাৰ হ'ব লাগিব এইখিনি আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট ডকুমেণ্টছ আৰু যদি কিবা আপডেট আহে নিশ্চয় আপোনালোকক জনাম আৰু কেম্পবিলাকত আপোনালোকে ভালকৈ খবৰ লওক আৰু যেতিয়া তাত বেনাৰ লগাব নিশ্চয় আপোনালোকক মই জনামেই আপোনালোকে নিশ্চিন্ত মনে থাকক কিন্তু ৰানিংটো কৰি থাকক যদি ৰানিং আপোনালোকৰ টাইমিং অহা নাই তেতিয়াহ'লে ইয়াত গৈ পিনে আপোনালোকৰ লাভ নহ'ব কাৰণ ইয়াতে আপোনালোকৰ বহু কেণ্ডিডেট দি দিয়ে 400 300 250 কেণ্ডিডেট একেবাৰে দি দিব তাতে আপোনালোকৰ 10টা মেক্সিমাম নৰখায় মিনিমাম 1 2 3 4 5 7 এনেকুৱা ধৰণকে হয়তো আপোনালোকৰ ৰখায় ৰানিংটো বহুত টাফ আপোনালোকক বাৰে বাৰে কৈ আছো যদি আপোনালোকৰ ৰানিং যদি আপোনালোকৰ দুৰ্বল হয় তেতিয়াহ'লে আপোনালোকে এই ইণ্টাৰভিউ মাৰিব আপোনালোকে গৈ লাভ নাই ইনে পইচাখিনি খৰচ কৰি লাভ নাই যদি আপোনালোকৰ এটা ৰানিং ভাল টাইমিং আছে তেতিয়াহ'লে আপোনালোকে এই টিআৰমিত আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব কাৰণ যিখিনি আপোনালোকৰ সত্য সেইখিনি আপোনালোকক জনাই দিছো কাৰণ পিছত গৈ পিনে আপোনালোকে তাতে হয়তো ফেল কৰিলে হয়তো মনত বেয়া লাগিব কাৰণ বহু কেণ্ডিডেটে হয়তো 5 মিনিট 5.5 মিনিটৰ 1600 মিটাৰটো ৰানিং কৰে কাৰণ ইণ্ডিয়ান আৰ্মিতে আপোনালোকে দেখিছে ইণ্ডিয়ান আৰ্মিত যদি কেনেবাকৈ 5.5 মিনিট দি দিয়ে তেতিয়াহ'লে বহু কেণ্ডিডেট হয়তো কোৱালিফাই হৈ যায় ইণ্ডিয়ান আৰ্মিটো 5 মিনিট 10 ছেকেণ্ড বা 5 মিনিট 5 ছেকেণ্ড এনেকুৱা ধৰণৰ টাইমিং দিয়ে তাতকৈ আগত আপোনালোকে টিআৰমিত সোমাব লাগিব কাৰণ টিআৰমিত হয়তো আপোনালোকৰ এই কাৰণে হয়তো মাৰ্কটো এইটো কি টাইমিংটো বেছি লয় কাৰণ বহু কেণ্ডিডেট হাজাৰ কেণ্ডিডেট হয়তো তাতে ইণ্টাৰভিউ দিবলৈ যায় হয়তো গেটেকালকে যদি ৰখাই দিয়া বহুত ঝামেলা হৈ যায় সেইকাৰণে হয়তো কম কেণ্ডিডেটক ৰখায় আৰু কম যেতিয়া কেণ্ডিডেট কম ৰখাব চাকৰিটো পাবলৈ আপোনালোকৰ সুবিধা হ'ব বেছি কেণ্ডিডেট ৰখাই দিলে হয়তো চাকৰিটো পাবলৈ হয়তো বহুত ঝামেলা হৈ যায় সেইকাৰণে টিআৰমিত যিমান কেণ্ডিডেট হয়তো কোৱালিফাই কৰে তাৰে আপোনালোকৰ 60% মানে ল'ৰা চাকৰি পাই যায় আৰু ভেকেন্সি এবাৰ ভালেখিনি আছে সো এইটো আসলে এটা সৰু হোৱাকৈ ভিডিও দিবলৈ চেষ্টা কৰিলো এই ডকুমেণ্টছখিনি আপোনালোকে বনাই লওক আৰু যদি কিবা টিআৰমি বিষয়ে কিবা আপডেট আহে নিশ্চয় আপোনালোকক জনাম আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কেম্পবিলাকত আপোনালোকে বাৰে বাৰে মই কেম্পবিলাকৰ বিষয়ে ভিডিওটো যেতিয়া বাৰে কৈ আছো যে কেম্পবিলাকত আপোনালোকে ভালকৈ খবৰ লওক যি আপোনালোকৰ মাছিমপুল চিলছৰ তাতে আপোনালোকে এবাৰ খবৰ লওক ওচৰৰ কেণ্ডিডেট যদি হয় যদি আপোনালোকৰ 7 আসাম পুলিচ বেটালিয়ন গ্ৰাউণ্ড কুকুৰাজা চৰাইখোলা তাতে যদি আপোনালোকৰ ওচৰ ঘৰ হয় তেতিয়াহ'লে আপোনালোকে খবৰবিলাক লৈ পিনে আমাক জনাওক নিশ্চয় আপোনালোকক সকলোকে হেল্প কৰিবলৈ আমি পাৰিম সো এইটো আছিলে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ